আজি লৈ আহিছোঁ খুব সুন্দৰ আৰু সোৱাদ ভৰা এটা চিকেন ৰেচিপি। এবাৰ এনেদৰে বনাই খালে বাকী চিকেনৰ সোৱাদেই পাহৰি যাব। তেনেহ'লে ব'লকচোন চাওঁ কেনেকৈনো বনালোঁ। হেল্ল', কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আকৌ এটা নতুন ৰেচিপিৰ সৈতে হাজিৰ মই চুম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চিকেন মহাৰাণীৰ ৰেচিপিটো। তেনেহ'লে আহকচোন চাওঁ কেনেকৈনো মই বনালোঁ এই চিকেন মহাৰাণীটো। মই গোটেইখিনি ইয়াত এনেদৰে গোটাই লৈছোঁ। তেনে ব'লক যাওঁ ভিডিঅ'টোৰ মাজলৈ। মাংসখিনি প্ৰথমতে ভালদৰে ধুই তাতে মই নহৰু আদাৰ পেষ্ট এড কৰিলোঁ। নহৰু আদাৰ পেষ্টখিনি দিয়াৰ পাছতে ইয়াত এতিয়া দিম গুড়ি মছলা। গুড়ি মছলাত আছে জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি, জলকীয়া গুড়ি, লগতে জোখ অনুসাৰে নিমখ আৰু দৈ। এইখিনি ভালদৰে দি মই এতিয়া হাতেদি ধুনীয়াকৈ সানি ল'ম। সানি পেলাই মই এইখিনি আধা ঘণ্টাৰ বাবে ৰাখি দিম। আনফালে মই এনেদৰে পিঁয়াজখিনি চপ কৰি ল'লোঁ। এতিয়া মই এটা কেৰাহীত ৰিফাইন তেল দি তাতে লং, ইলাচি, ডালচেনি দি যিখিনি পিঁয়াজ চপ কৰি লৈছিলোঁ পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। দি পেলাই মই ভালদৰে লৰাই ল'ম। লৰাই পেলাই 10ৰ পৰা 15 মিনিট সময় এনেদৰে মই ঢাকি থৈ দিম। এয়া চাওকচোন বৰ ধুনীয়াকৈ উতলি আহিলে। এতিয়া মই এইখিনি ইয়াতে মই এড কৰিম কাজুৰ পেষ্ট। মই কাজুৰ পেষ্ট এটা বনাই লৈছিলোঁ। সেইখিনি এনেদৰে মই ধুনীয়াকৈ এড কৰি দিলোঁ। দি পেলাই মই ভালদৰে লৰাই পেলাই ঢাকি দিম। এইখিনি অলপমান ঘনাই লৰাব যিহেতুকে কাজু পেষ্ট দিয়া হৈছে, নহ'লে তলত ধৰি যাব পাৰে। এতিয়া তাতে মই এড কৰিলোঁ কেঁচা জলকীয়া আৰু বেলেঞ্চৰ কাৰণে 1 চামুচ চেনি। এইখিনি দিয়াৰ পাছত লৰাই ভালদৰে তাতে মই এতিয়া অলপমান ক্ৰীম দিলোঁ। ক্ৰীমখিনি দিয়াৰ পাছতে এতিয়া এড কৰিলোঁ ফ্ৰাই কৰি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি দি পেলাই ওপৰতে মই এনেদৰে ধনিয়া পাত দি দিলোঁ। ধনিয়া পাতখিনি দি মই এইখিনি 2 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিম। 2 মিনিট এনেদৰে ঢাকন মাৰি থোৱাৰ পাছত আমাৰ চিকেন মহাৰাণী ৰেডি হৈ গ'ল। এতিয়া মই পৰিৱেশন কৰি ল'লোঁ। ইমান ধুনীয়া কালাৰটো আহিছে হয়নে? এনেদৰে এবাৰ বনাই খাবচোন, খাবলৈ খুব সোৱাদ হয়। আপোনালোকে নান, ভাত, পোলাও যিকোনো লগতে এই চিকেনটো পৰিৱেশন কৰিব পাৰে। আজি যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুক পেজত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম। বাই বাই, থেংক ইউ।